মনত আছেনে 2012 চনৰ 30 এপ্ৰিলৰ দিনটো অভিশপ্ত দিন হিচাপে পৰিগণিত হোৱা আজিৰ এই বিশেষ দিনটো এক হুকাবহ ফেৰী দুৰ্ঘটনাত প্ৰাণ গৈছিল বহু নিৰহ লোকৰ সেই বেদনাই আজিও যেন আমনি কৰে পৰিয়ালক আজি অভিশপ্ত 30 এপ্ৰিল ধুবুৰী জিলা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ মেদৰ তাৰিবাসীৰ বাবে এক অভিশপ্ত দিন 2012 চনৰ আজিৰ দিনটোতে মেদৰ তাৰিত সংঘটিত হৈছিল এক হুকাবহ ফেৰী দুৰ্ঘটনাত নিহত লোকসকললৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উপস্থিত হৈছে সেই দুৰ্ঘটনাস্থলীত 30 এপ্ৰিলৰ দিনটো আহিলে আজিও যেন বুকু কঁপি উঠে মেদৰ তাৰিবাসীৰ বুকুত একুৰা জুই লৈ আজিও জীয়াই আছে পৰিয়ালবৰ্গ প্ৰাণ হেৰুৱাব লগা হৈছিল অৰ্ধ শতাধিক নিৰহ লোকে সন্ধান পোৱা নগ'ল আজিৰ পৰ্যন্ত বহু লোকৰ আৰু প্ৰায় 300 যাত্ৰী লৈ আহিছিল ধুবুৰীৰ পৰা আমি শুনা পাইছিলোঁ আৰু ঘাট পোৱাৰ কিছু সময় পূৰ্বেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ প্ৰায় 50তকৈ অধিক মানুহ মৃত্যু হয় আৰু কিছু মিছিং হৈ যায় উদ্ধাৰ হয় 50ৰ অধিক আমি দেখিবলৈ পাইছোঁ তেতিয়া ইয়াত নেতা পালি নেতাৰ আগমন ঘটিছিল বাহৰ পাতিছিল হেলিকপ্টাৰ যোগে ৰাহুল গান্ধী আহিছিল ৰকিবুল হুছেইন আহিছিল সাংসদ বদৰুদ্দিন আহিছিল আৰু প্ৰতিশ্ৰুতি দিছিল কিন্তু প্ৰতিশ্ৰুতিবোৰ পালন কৰা দেখা নগ'ল আজি আমি দেখিলোঁ ইয়াত উন্মুক্ত অৱস্থাত ইয়াত ধূপ চাকি জ্বলোৱা হ'ল তেখেতসকলৰ মানে আত্মাৰ শান্তিৰ কাৰণে ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল সেই অভিশপ্ত দুৰ্ঘটনাত নিহত হোৱা পৰিয়ালবৰ্গ বাৰু আজিৰ দিনটোত কেনেদৰে আছে পিতৃ মাতৃ অথবা পৰিয়ালৰ লোক হেৰুৱাৰ বেদনাত আজিও জৰ্জৰিত মেদৰ তাৰিবাসী কিন্তু সেই অভিশপ্ত দিনটোৰ কথা যেন আজিৰ দিনত মনত নপৰা অভিযোগ অঞ্চলবাসীৰ কাৰণ ঠাইডোখৰত আজিও নিস্তব্ধ নিমাত পৰিৱেশ নাই শ্বহীদসকলৰ স্মৃতিত কোনো চিনচাপ তেতিয়াৰ চৰকাৰে মেদৰতাৰী অঞ্চলৰ ৰাস্তা ঘাট স্কুল চিকিৎসালয় সকলো উন্নয়নৰ কথা কৈছিল কিন্তু সেয়া যেন কেৱল প্ৰতিশ্ৰুতি হৈ ৰ'ল AIUDF প্ৰধান তথা তেতিয়াৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ঠাইডোখৰলৈ দিব বিচাৰিছিল 18জন বিধায়কৰ দৰমহা সকলোৱে যেন পাহৰি গ'ল সেই অভিশপ্ত দিনটোৰ কথা কেতবোৰ এনেদৰে অভিযোগ উত্থাপিত কৰিছে এতিয়া এইসকল অঞ্চলবাসীয়ে এই ঠাইখিনিত প্ৰত্যেক বছৰে আহি তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰে তাৰ লগত কেইজনমান স্থানীয় মুৰব্বীসকলো থাকে আৰু ইয়াতে আমাৰ যিবিলাক মানুহ আহিছিল প্ৰথমতে মিনিষ্টাৰবিলাক আহিছিল তেখেতসকলে যিবিলাক প্ৰতিশ্ৰুতি দিছিল পাহৰিব পৰা নাই আজিৰ দিনটো 2012 চনৰ 30 এপ্ৰিলত বিশ্ব কঁপাই যোৱা এটা নাও দুৰ্ঘটনা আমাৰ এইখিনি ঠাইত হৈছে আমি আছিলোঁ লাখ লাখ মানুহ আহিছিল চাবলৈ আহিছিল প্ৰায় 50ৰ অধিক মানুহ মৃত্যু হৈছে আৰু 50ৰ নিচিনা মানুহ মিছিং হৈ আছিল পোৱাই নাই ব্ৰহ্মপুত্ৰ নদীৰ কিছুমান বাংলাদেশত গুচি গৈছিল ডেড বডিটো তো সঁচাকৈয়ে মানে দুখ লগা কাহিনী আজি সেইখিনি ঠাইত আমি ভৰি দিছোঁ মানে আমি এটা দেখা পাইছোঁ প্ৰতি বছৰত মানে আমাৰ যিবিলাক সংবাদ মাধ্যম আছে তেখেতে কিন্তু পাহৰিব পৰা নাই কাৰণ আমি নিউজৰ চেনেলৰ জৰিয়তে আমি দেখা পাওঁ ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত যে সেই 2012 চনৰ 30 এপ্ৰিলৰ কাহিনীটো মানে সামাজিক মাধ্যমত দাঙি ধৰিছে তো যাৰ কাৰণে আমি আজি সেইখিনি ঠাইত আহি আমি মৃত্যু হোৱা পৰিয়ালবৰ্গলৈ মানে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ কেৱল পাহৰিব পৰা নাই যিসকল লোক শ্বহীদ হৈছে তেওঁলোকৰ সন্তান অথবা পৰিয়ালৰ লোকে নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি